এনেকুৱা এটা আজব খবৰ দিব ওলাইছো যি খবৰ শুনিলে আপুনিও 2 মিনিটৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব যে মানুহ প্ৰেমৰ কাৰণে এনেকুৱাও কৰিব পাৰে নেকি। এই প্ৰেমত আপুনি শুনিছে প্ৰেমত হেনো নামানে বয়সৰ বাধা বিঘিনি, প্ৰেমত হেনো নামানে জাতি ধৰ্ম বৰ্ণবিৰে, কিন্তু প্ৰেমৰ কাৰণে কেতিয়াবা বৰ্ডাৰ পাৰ কৰা অবৈধভাৱে বৰ্ডাৰ পাৰ কৰা খবৰ শুনিছেনে? আজি আপোনালোক কম। এইজন যুৱকৰ নাম হৈছে বাদল বাবু। বাদল বাবুৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত। বাদল বাবু পেছাত এজন দৰ্জী। বাদল বাবুৱে ফেচবুকত পাকিস্তানী এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে আৰু প্ৰেম ইমানেই গভীৰ হৈ পৰে যে বাদল বাবুৱে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পাকিস্তান পায় আৰু ইতিমধ্যে পাকিস্তানী আৰক্ষীয়ে বাদল বাবুক আটক কৰি জেলত ৰাখিছে। পুনৰ এবাৰ কৈছোঁ যে প্ৰেমৰ কাৰণে ফেচবুকত প্ৰেমৰ কাৰণে এইজন বাদল বাবু ভাৰতৰ উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাদল বাবুৱে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পাকিস্তান পাৰ পাকিস্তানত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে, আটক কৰি জেলত ৰাখিছে। আৰু ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ আলিগড়ত বাদল বাবুৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। মাতৃ পিতৃয়ে চৰকাৰক অনুৰোধ কৰিছে যে অতি সোনকালে ভাৰত চৰকাৰে বাদল বাবুক পাকিস্তানৰ পৰা ভাৰতলৈ স্বগৃহলৈ আনিব লাগে। আমি দৃশ্যাংগ দেখুৱাই দিছোঁ। এয়া হৈছে বাদল বাবুৰ গাঁৱৰ পৰিৱেশ। এনেদৰে একগোট হৈছে মানুহ। বাদল বাবু কেৱল এইবাৰে নহয়, ইয়াৰ আগতেও বহুকেইবাৰ অবৈধভাৱে বৰ্ডাৰ পাৰ কৰাৰ চেষ্টা চলাইছিল। তাৰপিছত ভাৰতীয় সেনাই বাদল বাবুক ঘৰলৈ উভতাই আনিছিল। তাৰ পাছতে বাদল বাবুৱে ঘৰৰ পৰিয়ালক কৈছিল দিল্লীত কাম কৰিবলৈ যোৱা বুলি, আৰু দিল্লীত কাম কৰিবলৈ যোৱা কথা কৈ বাদল বাবুৱে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পালে পাকিস্তান। বাদল বাবুৱে ফেচবুকত এগৰাকী যুৱতীৰ সৈতে পাকিস্তানী এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তাৰ পাছতেই বাদল বাবুৱে প্ৰেমৰ কাৰণে পালে পাকিস্তান, অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পালে পাকিস্তান। পুনৰ এবাৰ কৈছোঁ যে প্ৰেমে হেনো নামানে বাধা, প্ৰেমে হেনো নামানে বয়সৰ ঠিকনা, প্ৰেমে হেনো নামানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, কিন্তু প্ৰেমত ইমানেই মজগুল হৈছে ভাৰতীয় এজন যুৱকজনে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পাকিস্তান পালে। আৰু ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ আলিগড়ত এনেদৰে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে। পৰিয়ালৰ লোকে বাৰে বাৰে ভাৰত চৰকাৰক অনুৰোধ কৰিছে বাদল বাবুক পাকিস্তানৰ পৰা স্বগৃহলৈ আনিব লাগে। পাকিস্তানী এগৰাকী যুৱতীৰ সৈতে বাদল বাবুৱে ফেচবুকত চিনাকি হৈছিল আৰু ফেচবুকত চিনাকি হোৱাৰ পাছতে প্ৰেম হৈছিল। প্ৰেম ইমানেই গভীৰ হৈছিল যে বাদল বাবুৱে ঘৰৰ পৰিয়ালক নজনাকৈয়ে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পালে পাকিস্তান। ইতিমধ্যে পাকিস্তানৰ পাঞ্জাৱ আৰক্ষীয়ে বাদল বাবুক আটক কৰি জেলত 14 দিনৰ জিম্মালৈ জেলত ৰাখিছে। আৰু এই ঘটনা যেতিয়া পৰিয়াললোকে গম পালে যে বাদল বাবু পালে পাকিস্তান, তাৰপিছত পৰিয়ালৰ লোকে এতিয়া কান্দোন ৰোল উঠিছে। পৰিয়ালৰ লোকে বাৰে বাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আছে, ভাৰত চৰকাৰক অনুৰোধ কৰিছে যে বাদল বাবুক পাকিস্তানৰ পৰা স্বগৃহলৈ আনিব লাগে। ফেচবুক প্ৰেমেই যেন বাদল বাবুৰ কাৰণে কাল হৈ পৰিল। ফেচবুকত চিনাকি হয়। বাদল বাবু পেছাত এজন দৰ্জী আছিল। ঘৰত কৈছিলে দিল্লীলৈ কাম কৰিবলৈ যাম বুলি, আৰু দিল্লীলৈ কাম কৰিবলৈ যোৱাৰ কথা কৈ বাদল বাবুৱে অবৈধভাৱে বৰ্ডাৰ পাৰ কৰি পালে পাকিস্তান। আৰু এই ঘটনা এতিয়া উত্তৰ প্ৰদেশৰ আলিগড়ত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আমাৰ হাতত পিতৃ মাতৃৰ মন্তব্য আছে, আমি মন্তব্য শুনাম। कैसे गया था मुझे तो पता नहीं। अरे पासपोर्ट वीजा कुछ था? कुछ बात कुछ नहीं है। हाँ, हमसे तो ये कह गया था वो कि मैं दिल्ली जा रहा हूँ मम्मी काम करने के लिए कंपनी में। तो मैंने कहा चलो ठीक है चले जाओ। वहां से वो बिना बताए चला गया। अच्छा, कब से बात नहीं हुई आप लोगों की? हमारी तो 1 महीना से हो गया, 1.5 महीना हो गया था। हाँ, दिवाली से पहले बात हुई थी 29-30 तारीख में। उसके दोस्त था उसके साथ उसने बात कराई थी। दोस्त कहाँ का? ये तो हमको पता नहीं खैर। बस मैं यही चाह रही हूँ कि बस योगी जी और मोदी जी से मेरी यही विनती का कहते कि बस मेरे बेटे को ला देवे और मैं उनकी बढ़िया भागी रहूंगी। बस कैसे भी करके वो ला देवे। अब मैं तो यही कह सकता हूँ, सरकार से हाथ जोड़ के मेरी विनती है मोदी जी से और योगी जी से कि मेरे बेटे के लिए सही सलामत मेरे घर तक पहुंचा दें। हमारा बहुत बुरा हाल है उसके बिना। यहाँ पर जब से हमने सुनी है तब से हम खाना पीना कुछ खाया नहीं है हमने। उसकी माँ का भी बहुत बुरा हाल है और हमारा बेटा जो है हाथ जोड़ के इतनी विनती है, हमारी रिक्वेस्ट है उनसे कि हमारे बेटे के लिए भाई
सुरक्षित हमारे घर पे, क्योंकि ऐसा वैसा था नहीं वो। अच्छा, सोशल मीडिया पर इस तरह की खबरें आई हैं कि वो जो है इंस्टाग्राम चलाता था, किसी पाकिस्तान में किसी लड़की या महिला से उसके संबंध हुए, उसने उसको बुलाया, इस तरह की चीजें तमाम आ रही हैं। तो ये चीज के मामले में देखो जी, हमें कोई जानकारी नहीं, क्योंकि अगर चलाता था, दुनिया चला रही है, बाकी ऐसी कोई बात हमारे सामने नहीं आई उसके, और ना ही मेरे गांव में कोई ये कह सकता है कि वो लड़का ऐसा था। बहुत सीधा साधा लड़का था, वो अपने काम में ज्यादा रुचि रहता था। कैसे गया था मुझे तो पता नहीं, अगर पासपोर्ट वीजा कुछ था, कुछ बात कुछ नहीं है। कुछ घर पे है। हाँ, हमसे तो ये कह गया था वो कि मैं दिल्ली जा रहा हूँ मम्मी काम करने के लिए कंपनी में। तो मैंने कहा चलो ठीक है चले जाओ, वहां से वो बिना बताए चला गया। अच्छा, कब से बात नहीं हुई आप लोगों की? हमारी तो 1 महीना से हो गया, 1.5 महीना हो गया था। दिवाली हाँ, दिवाली से पहले बात हुई थी 29-30 तारीख में। उसके दोस्त था उसके साथ, उसने बात कराई थी। दोस्त कहाँ का है? ये तो हमको पता नहीं खैर। ऐसे मैं यही चाह रही हूँ कि बस योगी जी और मोदी जी से मेरी यही बुरा वो है विनती का कहते हैं कि बस मेरे बेटे को ला देवे और मैं उनकी बढ़िया भागी रहूंगी। बस कैसे भी करके वो ला देवे। अब वो अब मैं तो यही कह सकता हूँ, सरकार से हाथ जोड़ के मेरी विनती है मोदी जी से और योगी जी से कि मेरे बेटे के लिए सही सलामत मेरे घर तक पहुंचा दें। हमारा बहुत बुरा हाल है, उसके बिना यहाँ पर जब से हमने सुनी है तब से हम खाना पीना कुछ खाया नहीं है हमने। उसकी माँ का भी बहुत बुरा हाल है, और हमारा बेटा जो है हाथ जोड़ के इतनी विनती है, हमारी रिक्वेस्ट है उनसे कि हमारे बेटे के लिए भाई सुरक्षित हमारे घर पे, क्योंकि ऐसा वैसा था नहीं वो। अच्छा, सोशल मीडिया पर इस तरह की खबरें आई हैं कि वो जो है इंस्टाग्राम चलाता था, किसी पाकिस्तान में किसी लड़की या महिला से उसके संबंध हुए, उसने उसको बुलाया, इस तरह की चीजें तमाम आ रही हैं। तो ये चीज के मामले में देखो जी, हमें कोई जानकारी नहीं, क्योंकि अगर चलाता था, दुनिया चला रही है, बाकी ऐसी कोई बात हमारे सामने नहीं आई उसके, और ना ही मेरे गांव में कोई ये कह सकता है कि वो लड़का ऐसा था। बहुत सीधा साधा लड़का था, वो अपने काम में ज्यादा। এয়া আসলে পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকৰ মন্তব্য। পিতৃ মাতৃ পৰিয়ালোকে ভাৰত চৰকাৰক অনুৰোধ জনাইছে যে অতি সোনকালে ভাৰত চৰকাৰে বাদল বাবুক স্বগৃহলৈ ঘূৰাই আনিব লাগে। প্ৰেমৰ বাবে বাদল বাবু এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে ফেচবুকত যি প্ৰেম হৈছিল, আৰু সেই প্ৰেমৰ বাবেই বাদল বাবুৱে অবৈধভাৱে সীমান্ত বৰ্ডাৰ পাৰ কৰি পালে পাকিস্তান। ইতিমধ্যে পাকিস্তান আৰক্ষীয়ে বাদল বাবুক পাকিস্তানৰ জেলত ৰাখিছে। আৰু এই কথা যেতিয়া বাদল বাবুৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ আলিগড় যেতিয়া গম পালে, তেতিয়া আলিগড়ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। পৰিয়ালৰ লোকে বাৰে বাৰে ভাৰত চৰকাৰক অনুৰোধ কৰিছে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অনুৰোধ কৰিছে যে অতি সোনকালে বাদল বাবুক পাকিস্তানৰ পৰা স্বগৃহলৈ আনিব লাগে। প্ৰেম, পুনৰ এবাৰ কৈছে যে প্ৰেমেই যেন কাল হ'লে বাদল বাবু। প্ৰেম ইমানেই গহীন বা গভীৰ প্ৰেম আছিল যে কেৱল পাকিস্তানী যুৱতী এগৰাকী প্ৰেমত পৰি এইজন বাদল বাবুৱে পাৰ কৰিলে, অবৈধভাৱে পাৰ কৰিলে সীমান্তৰ। এতিয়া পাকিস্তান আৰক্ষীৰ জিম্মাত আছে বাদল বাবু। এতিয়াৰ বাতৰিৰ পৰা মই পিংকুমণি বিদায় লৈছোঁ। কেৱল চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট।